পঞ্চায়ত ইলেকশ্যনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু মই বৰ্তমান উপস্থিত আছোঁ ব্ৰহ্মপুৰ সমষ্টিৰ চামগুৰি পঞ্চায়তত আৰু দেখিবলৈ পোৱা গৈছে এটা ৰাস্তাক লৈ এতিয়া কেইগৰাকীমান মহিলাই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ বিগত নিৰ্বাচনত যে এটা ৰাস্তা আধাৰশিলা স্থাপন কৰাৰ পাছতো এতিয়ালৈকে বৰ্তমানে সেই ৰাস্তাটো কাম ইতিমধ্যে হোৱা নাই। সেয়েহে দেখিবলৈ পোৱা গৈছে মহিলাসকল আহি পেলাই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত বৰ্তমান মহিলা কেইগৰাকীমান আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'বা, যিহেতু দেখিবলৈ পোৱা গৈছে ৰাস্তাটোৰ অৱস্থা একদম বেয়া? হয়, কি ক'ব আৰু প্ৰত্যেকবাৰে কয় তেনেকুৱা ৰাস্তা দিম কিন্তু ৰাস্তা নিদিয়ে। ইলেকশ্যনৰ সময়ত আহে যে ৰাস্তাটো এইবাৰ হ'ব কয়, পিছত নহয়গৈ। কিমান দিনৰ পৰা এই ৰাস্তাটো এই অৱস্থা হৈ আছে? কিমান দিন হ'ল? 2001 পৰাই। মোৰ লগত আৰু এগৰাকী মহিলা আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'বা, যিহেতু এই ৰাস্তাটো একদম 2001 পৰাই তেনেকুৱা ৰাস্তাটো হৈ আছে। আজি দিম কালি দিম বুলি হেনে কয়। তেনেকুৱাই ইলেকশ্যনৰ সময়ত আহে, তেওঁলোকে খালি ৰাইজক সান্তনা দিয়ে, ভোট লাগে, ঘৰে ঘৰে যায় ভোট বিচাৰি তেওঁলোকে কয় বোলে আমি ৰাস্তা এইবাৰ বনাই দিম। সেইকাৰণে আমাৰ গাঁৱলীয়া সমাজে অলপ বেঙা বেঙি থাকে, বেঙা বেঙি থকাতে তেওঁলোকে ভোট দি দিয়ে, সেই ভোটত জিকি যায়, ৰাস্তাটো নহয়। আজি ৰ'দ দিছে কাৰণেহে ভাল হৈছে। আজি 2 দিন ধৰি স্কুলত ল'ৰা ছোৱালী যাবই পৰা নাই, বেমাৰীকো নিব নোৱাৰে। আধাৰশিলাটো স্থাপন কৰা কিমান দিন হ'ল? আজি 6 মাহ মান হৈছে নেকি ন? দেখিবলৈ পোৱা গৈছে ইলেকশ্যনৰ আগত তেওঁলোকেতো আহিয়ে গৈছে, দেখিছে নাই দেখিবলৈ পোৱা গৈছে আধাৰশিলাটো তাঁতিত ওলমি আছে। তেওঁলোকে আহিয়ে আছে, ওলমি থকা মানে ৰাইজে ভাবিছে চাগে আমাক ৰাস্তা নিদিয়ে, সেইকাৰণে কোনোবাই চাগে কিবা এটা কৰি হেনে ওলোমাই থৈ দিছে। এই ক্ষেত্ৰত আৰু এটা কথা ক'বলৈ যোৱা, যিহেতু আধাৰশিলাটো ইতিমধ্যে স্থাপন কৰা হ'ল, তেওঁ পৰিৱৰ্তে কিন্তু এতিয়ালৈকে ৰাস্তাৰ কাম হোৱাই নাই এতিয়ালৈকে। মোৰ লগত আৰু এগৰাকী মহিলা আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? মোৰ লগত আৰু এগৰাকী মহিলা আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'বা, যিহেতু দেখিবলৈ পোৱা গৈছে ৰাস্তাটোৰ একদম অৱস্থা বেয়া? ৰাস্তাটোৰ অৱস্থা বেয়া, সকলো ৰাইজে দেখিছে, আমাৰ MLA ছাৰো দেখিছে। দেখি আৰু ৰাস্তা বনাই নিদিয়ে, আমি কিমান কম আৰু কওঁ। এতিয়া ইলেকশ্যন আহি পালেহি, এতিয়া আমি বেমাৰী চেমাৰী আনিব হ'লেও নিব হ'লেও হস্পিটেল নিব হ'লেও 108 আহিব টান পায়, গাড়ী মটৰ আহিব টান পায়। আৰু যি আমি দুখীয়া মানুহ, গাড়ী ভাড়া বেছিকৈ খুজি আমি ক'ৰ পৰা দিম? আমি দিনে হাজিৰা কৰি খোৱা মানুহ। পঞ্চায়ত ইলেকশ্যন আহি আছে, সেই পঞ্চায়ত ইলেকশ্যনৰ ভোট কাক দিম বুলি ভাবিছে? কাক দিম মানে এতিয়াতো আমাৰ ইয়াত হেৰি কৰাই নাই, এতিয়া ৰাইজে কিটো ভাবিছে সেইটোহে জানো। এতিয়া ৰাস্তা নিদিয়ে আমি কি কৰিম? এতিয়া যিহেতু দেখিবলৈ পোৱা গৈছে গাঁওখনৰ স্কুলৰ ল'ৰা ছোৱালী যাবই নোৱাৰে, অসুবিধা হয়। এই নামি যাব লগা হৈ যায়। দেখিছে নহয়, আহিছে ল'ৰা ছোৱালী লৈ পেলাই স্কুলৰ পৰা কেনেকুৱা হৈ আছে ৰাস্তা, গাড়ীৰ পৰা নমাই আহিব লগা হৈ যায়, যাবই নোৱাৰে। আধাৰশিলাটো স্থাপন কৰা কিমান দিন হ'ল? য'ত দেখিবলৈ পোৱা গৈছে আধাৰশিলাটো মানে এখন তাঁতিত ওলমি আছে। মোৰ লগত এগৰাকী স্কুটি বাইদেউ আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'বা, যিহেতু দেখিবলৈ পোৱা গৈছে ৰাস্তাৰ অৱস্থা? ৰাস্তাখন লাগে না আমাক সোনকালে। আজি কত দিনৰ পৰা কৈ আছো ৰাস্তাখন লাগে বুলি, ল'ৰা ছোৱালী নিব লাগে স্কুলত, ইমান বেয়া। বৰষুণ পৰিলেতো আকৌ বেয়া হৈ যায় ৰাস্তা, অহা যোৱা দিগদাৰ হয়। মহিলাসকল এতিয়া ইতিমধ্যে ৰাস্তাত ওলাই আহিছে, আৰু সেই মহিলাসকলৰ পৰা জানিবলৈ পোৱা গৈছে যে যি আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, সেই পঞ্চায়ত নিৰ্বাচনত মহিলাসকলে ভোট বৰ্জন কৰাৰ কথা প্ৰকাশ কৰিছে। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce.
In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.